নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে আমি ইউটিউবত আপলোড কৰা ভিডিঅ'বোৰত আমি কেনেকৈ আই বটন বা কাৰ্ড ইউজ কৰিব পাৰোঁ। এই সম্পৰ্কত কিছু কৌশল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ইউটিউব সম্বন্ধীয় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি জানিবলৈ চেষ্টা কৰোঁ যে আমি আপলোড কৰা এটা ভিডিঅ'ত আন এটা ভিডিঅ'ৰ লিংক বা আই বটন বা কাৰ্ড আমি কেনেকৈ লগাব পাৰোঁ বা ইউজ কৰিব পাৰোঁ। আৰু এইটো কৰিব লাগিলে আমি কম্পিউটাৰ বা মোবাইল স্ক্ৰীনত আমি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব লাগিব। আমি ইয়াত কম্পিউটাৰত দেখুৱাৰ চেষ্টা কৰিছোঁ, কাৰণ কম্পিউটাৰৰ স্ক্ৰীনখন অলপ ডাঙৰকৈ দেখা যাব, তেতিয়াহ'লে আপোনালোকৰ চোৱাত সুবিধা হ'ব। আমি কম্পিউটাৰ স্ক্ৰীনখন মই ইয়াত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। কম্পিউটাৰত আমি এটা গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। এইটো গুগল ক্ৰম ব্ৰাউজাৰটো ইয়াত অপেন হৈছে। অপেন হোৱাৰ পিছত আমি ইয়াত চাৰ্চ বাৰত আমি লিখিম ইউটিউব ষ্টুডিঅ'। এইটো লিখি আমি ইয়াত চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব বাওঁফালে কেইটামান অপশ্যন আহিছে, আৰু তাৰ একেবাৰে ওপৰত যিটো অপশ্যন আছে ইউটিউব ষ্টুডিঅ', এই ইউটিউব ষ্টুডিঅ'ত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ যিহেতু এইটো মোৰ চেনেলটো ইয়াত লগ ইন কৰা আছে, গতিকে এইটো লগে লগে ইয়াত আহি গৈছে। আপোনালোকৰ চেনেলটো যদি লগ ইন কৰা নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াত লগ ইন কৰি ল'ব লাগিব, আৰু যদি লগ ইন কৰা থাকে তেতিয়াহ'লে চেনেলটো ওলাই যাব। এতিয়া এইটো মোৰ চেনেলটো ওলাইছে। এইটো মোৰ চেনেল লাৰ্ণ ইউটিউব। এইটো একেবাৰে নতুন চেনেল, কিন্তু এইটো মোৰ নতুনকৈ খুলিছোঁ, সেইকাৰণে ইয়াত বেছি ছাবস্ক্ৰাইবাৰ বা বেছি ভিউজ নাই। গতিকে এইটো খুলিব বেছি দিন হোৱা নাই, এমাহে হোৱা নাই। তেনেহ'ক ইয়াৰ বাওঁফালে যিবোৰ অপশ্যন আছে দেখিছে আপোনালোকে, ডাছবৰ্ড, কণ্টেণ্ট, এনালিটিক, কমিউনিটি, এই এনেকৈ, তাৰপিছত কপিৰাইট, ছাবটাইটেল, আৰ্ণ, এই এনেকৈ বিভিন্ন ধৰণৰ কি আছে। গতিকে আমি ইয়াত কোনটো ভিডিঅ'ত আমি আই বটনটো লগাম সেইটো চাবৰ কাৰণে আমি প্ৰথম কণ্টেণ্ট যিটো অপশ্যন, এইটো যে দেখিছে, এই কণ্টেণ্ট অপশ্যনটোত আমি ক্লিক কৰিম। কণ্টেণ্টত ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত দেখিছে, ইয়াত ভিডিঅ'বোৰ আহি গৈছে। ধৰক মই এই ভিডিঅ'টোত মই আই বটনটো লগাম বা এই বটনটোত বা কাৰ্ড লগাম। গতিকে ইয়াত দেখিছে, ইয়াত যে পেঞ্চিলৰ নিচিনা যিটো আইকন আছে, এইটো চেনেলটোৰ নাম একাধিক চেনেল কেনেকৈ সংযোগ কৰিব। এইটো যে পেঞ্চিলৰ এইটোত ক্লিক কৰিম। এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা স্ক্ৰীন এখন অপেন হৈ যাব। আপোনালোকে দেখিব অপেন হোৱাৰ পিছত অলপ তলফালে আহিলে আপোনালোকে সোঁফালে দেখিব কেইটামান অপশ্যন, ছাবটাইটেল, এণ্ড স্ক্ৰীন এণ্ড কাৰ্ড। এতিয়া আমি এই কাৰ্ড বটনটোত আমি ক্লিক কৰিম। কাৰ্ড বটনটো এই যে পেঞ্চিল আইকন যিটো আছে, এইটোত আমি ক্লিক কৰি দিম। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আকৌ মুকলি হ'ব। ইয়াত দেখিছে ওপৰফালে আমি কি কৰিম, ইয়াত দেখিছে ভিডিঅ' প্লেলিষ্ট চেনেল। আমি যিহেতু ভিডিঅ'ৰ আমি কাৰ্ড বনাম, গতিকে এইটো ভিডিঅ'টোত আমি ক্লিক কৰি দিম। ভিডিঅ'ত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আমি ভিডিঅ'কেইটা ওলাই আহিব। আমি কোনটো ভিডিঅ' আমি ইয়াত আমি সংযোগ কৰি দিম বা কোনটো ভিডিঅ'ৰ আই বটন আমি আমাৰ এইটো ভিডিঅ'ত লগাই দিম। ধৰক আমি এইটো ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি, এই ভিডিঅ'টোত আমি এটা আই বটন লগাই দিওঁ। এইটোত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ওপৰত এইটো আহি গৈছে, এইটো আই বটন এটা চিম্বল দি ইউটিউব চেনেল কেনেকৈ খোলে, এইটো আহি গৈছে। গতিকে এইটো হৈ গৈছে। এতিয়া এইটো কোনখিনি দিম আমি, এইটো আমি ইয়াৰ পৰা আমি এই যে ইয়াত এডাল ৰেখাৰ নিচিনা আছে, এই ৰেখাডাল টানি আমি শেষৰ ফালে লৈ যাম। আমি একেবাৰে শেষৰ ফালে আমি এইটো দিয়াৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতো দিব পাৰোঁ, আমি যেতিয়াই দিওঁ তথাপি শেষৰ ফালে দিলে দৰ্শকে যেতিয়া বা ভিউৱাৰ্ছে যেতিয়া ভিডিঅ'টো চাই শেষ কৰিব বিচাৰিব, ঠিক সেই সময়তে এইটো দেখিলে তাত তেওঁলোকে ক্লিক কৰিব, আৰু ক্লিক কৰিলে তেওঁলোকে
সেই ভিডিঅ'টোলৈ তেওঁলোকে গুচি যাব পাৰিব। গতিকে আমি শেষৰ ফালে দিলে অলপ সুবিধা হয়, মাজত দিলে মাজত যদি দিয়া হয় তেতিয়াহ'লে এইটো ভিডিঅ'ত ক্লিক কৰাৰ লগে লগে এই ভিডিঅ'টো কমপ্লিট চাব তেওঁ নোৱাৰিব। গতিকে শেষৰ ফালে আমি আই বটনটো এইটো ক্লিক কৰিলোঁ, এইটো ইয়াত টাইমটো বা ডিউৰেশ্যনটো ইয়াত আমি লগাই ল'লোঁ। এতিয়া আমাৰ এইখিনি কাম শেষ। তাৰপিছত আমি ওপৰত যিটো আছে ডিছকাৰ্ড, চেঞ্জ এণ্ড ছেভ, এই বটন দুটা আছে, আমি এতিয়া ছেভ বটনটোত আমি ক্লিক কৰিলোঁ। এতিয়া আমি যেতিয়া ছেভ বটনটোত ক্লিক কৰি লোৱাৰ পিছত আমাৰ এতিয়া কাম শেষ হৈ গ'ল। এতিয়া যদি আমাৰ সেই ভিডিঅ'টো কোনোবাই যদি অপেন কৰে, কোনোবা ভিউৱাৰ্ছে যদি সেই ভিডিঅ'টো চায়, তেতিয়াহ'লে আমি যিখিনি ডিউৰেশ্যনত আমি আই বটনটো আমি লগাইছোঁ সেইখিনি ঠাই পালে আমাৰ সেই আই বটনটো তেওঁ দেখিবলৈ পাব। আৰু তেওঁ যদি মন কৰে বা ইচ্ছা কৰে তেতিয়াহ'লে তেখেতে সেই লিংকটোত ক্লিক কৰিব, আৰু ক্লিক কৰিলে তেওঁ সেই ভিডিঅ'টোলৈ গুচি যাব। গতিকে আমি এইদৰে এটা ভিডিঅ'ৰ যোগেদি আন এটা ভিডিঅ'ত আমি ভিউজ বঢ়াব পাৰোঁ। ভিডিঅ'টো কেনে পালে জনাবচোন। আৰু ঠিক এনেকুৱা ধৰণৰ ইউটিউব সম্পৰ্কীয় বিভিন্ন কৌশলৰ বিষয়ে জানিবলৈ আপোনালোকে মোৰ এই চেনেলটো চাই থাকিব। ধন্যবাদ।